প্ৰশ্নটো চাব এই প্ৰশ্নটো অতি সহজে কম সময়ৰ ভিতৰত শৰ্ট ট্ৰিক ইউজ কৰি কৰিব পাৰি কিন্তু তাৰ আগতে আপুনি বেসিক কনসেপ্ট বুজিবলৈ চেষ্টা কৰক হয়নে কি কৈছে আমাক √56 প্লাস √56 প্লাস √56 প্লাস √56 কিমান লগে গৈছে ইনফিনিটি লকে গৈছে হয়নে তো কেনেকৈ কৰিব সপোজ মই এটো কি বুলি ধৰি লম x কি বুলি ধৰি লম এটো মই x ইকুৱেল কিমান বুলি ধৰিলো মই √56 প্লাস √56 প্লাস এনেকা গৈ কিমান লকে যাব ইনফিনিটি লকে যাব ঠিক আছে বেসিক কনসেপ্ট আগত বুঝক তাৰ পিছত মই আপোনালোকক শৰ্ট ট্ৰিক কম ঠিক আছে এটা চাব এই দুই ফুনে সব ইয়াৰ ওপৰত কি আছে ৰুট আছে মানে ইয়াৰ ওপৰত ৰুট গুছাব কাৰণে মই কি কৰিব পাৰো স্কয়াৰ কৰিব পাৰো মই যদি এটা কি কৰি দিও স্কয়াৰ কৰি দিও x স্কয়াৰ কিমান যাব এখানে 56 এই এটা ৰুট গুছি যাব প্ৰথমৰ ওপৰৰ ৰুটটো কি হৈ যাব আতৰি যাব 56 প্লাস √56 প্লাস √ ভিতৰৰ যিমান 56 ভিতৰত থাকি যাব ডট ডট কিমান লাগে থাকিব ইনফিনিটি লকে থাকিব এখিনিকে বুজি পালো যে এপিনি মই স্কয়াৰ কৰিলো এপিনি স্কয়াৰ কৰিলো এপিনি স্কয়াৰ কৰিলে কি হল x স্কয়াৰ হল এপিনি স্কয়াৰ কৰাৰ লগে লগে কি হল বাহিৰত থকা যেটো আমাৰ স্কয়াৰ আছে হেতু আতৰি কি হৈ গল 56 আমাৰ বাহিৰত উলাই আহিল 56 আমাৰ কি হল বাহিৰত উলিয়াই আহিল হেলকে আমি বুজি পালো এটা চাব এখিনি মানে কি এখিনি মানে তুমি x বুলি ধৰিছিলো এখিনি মানে কি বুলি ধৰিছিলো x এখিনি হয়নে √56 প্লাস √56 প্লাস ডট 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 কিমান লকে যায় ইনফিনিটি লকে যায় হয়নে এখিনি মানে মই কি ধৰিছিলো এখিনি মানে কি হয় আমাৰ x ঠিক তেনেদৰে এখিনি কি হ'ব এখিনি মানে কি হ'ব আমাৰ এখিনি আৰু এখিনি একে বস্তু হয় না কাৰণ ইনফিনিটি লকে গৈছে আপুনি কব পাৰিব স্যাৰ আপুনি এটা 56 উলাই দিছে যে কমি গল এটোৰ পৰা কমি যোৱা নাই ইনফিনিটি লকে গৈছে এই বস্তুটো ইনফিনিটি লকে গৈছে কিমান লকে গৈছে আপুনি জানে জানো না জানে একদম অসীম লকে গৈছে হয়নে সো এটা 56 উলাই দিও কিন্তু ইয়াৰ ভ্যালু নকমে মানে এখিনি ভ্যালু আমি কি লিখিব পাৰো এখিনি ভ্যালু আমি কি লিখিব পাৰো নেক্সট লাইনত x স্কয়াৰ = 56 প্লাস x কাৰণ এখিনি মানে কি ধৰিছিলো আমি x √56 প্লাস √56 ডট ডট কিমান লাগি গৈছিলে ইনফিনিটি লকে গৈছিল হয়নে এখিনি মানে কি লিখিলো আমি x লিখিলো এটা সব ইয়াৰ পৰা আমাৰ কি হৈ গল এটা কি হৈ গল আমাৰ এটা দ্বিঘাত সমীকৰণ কি হৈ গল আমাৰ এখিনি পৰা এটা দ্বিঘাত সমীকৰণ -x - 56 = 0 সো দ্বিঘাত সমীকৰণ সলভ কৰাৰ ট্ৰিকটো কি আছিল সব সকলে সব কি কৰিব লাগে আমি প্ৰথমত কি কৰিব লাগে গোটেইটা x থকা টাৰ্মবোৰ সজাই লিখিব লাগে কি লিখিব লাগে প্ৰথমত x ৰ হাইয়েস্ট পাৱাৰটো প্ৰথমত লিখিম তাৰ পিছত তাতকে এক কম x এখিনি কিমান আছে x ৰ পাৱাৰ 2 ই x ৰ পাৱাৰ কিমান আছে 1 আৰু এখিনি x নাই মানে x ৰ পাৱাৰ কিমান আছে 0 আছে প্ৰথমত এনেকৈ সজাই লিখিব ঠিক আছে তাৰ পিছত কি কৰিব লাগে চাব লাগে x স্কয়াৰৰ সমগত কিমান কি আছে হগ আছে তো x স্কয়াৰ কেটা আছে এটা মানে এখিনি কিমান আছে আমাৰ 1x স্কয়াৰ আছে আৰু যেটো আমাৰ কি আছে হগ আছে তাক চাব লাগে কি কৰিব লাগে এটোৰ লগত কিমান আছে 1 এই 1 আৰু ইয়াৰ কি আছে ধ্ৰুবক যেটো কনস্ট্যান্ট আছে তাক কি কৰিব লাগে ইনটু কৰিব লাগে 1 * 56 কৰিলে কিমান হ'ব আমাৰ 56 আৰু এই 56 ক কি কৰিব লাগে আমি এই 56 আমি কি কৰিব লাগিব আমি এতিয়া ছুটি হৰণ পদ্ধতিৰে ভাগ কৰি দিম কিমান হ'ব চাওকচোন হল এতিয়া এইখিনিৰ পৰা আমি এটা কি বনাব লাগিব ৰিলেশন বনাব লাগিব মানে হাতেৰে ডিভাইড কৰিলে 1 ৰিলেশন বনাব লাগিব যাতে আমি মাজতটো পাও মানে এইটোৰ সহগ পূৰণ যেটো আমাৰ কনস্ট্যান্ট থাকে এটো পূৰণ কৰি তাক কৰিম ছুটি হৰণ কৰিম আৰু এইখিনিৰ পৰা এনেকা এটা ৰিলেশন বনাম যেটো কি হ'ব আমাৰ মাজতটো হ'ব হয়নে চাওকচোন কি ৰিলেশন বনাব পাৰি 2 * 2 = 4 4 * 2 = 8 আৰু 7 * 1 = 7 7 আৰু 8 আমি কি পালো ৰিলেশন পাই গলো আৰু 7 ৰ পৰা কি 8 ৰ পৰা যদি 7 মাইনাস কৰি আমি কিমান পাম x পাম মানে 1x পাম মাজত কিমান আছে 1x আছে হয়নে কিন্তু আমাক কি লাগে -x লাগে না +x লাগে -x লাগে তাৰ মানে আমি কি দিম ডাঙৰটোৰ সমকত কি দিম মাইনাস দিম সদায় মনত ৰাখিব মাইনাস কৰাৰ পিছত ডাঙৰটোৰ সমকত যিটো সিম্বল থাকে হেতুহে বহে মানে কিমান পালো এটো x² - 8x + 7x - 56 = 0 আপুনি যদি এনেকা ভাঙি কেনে ৰিলেশন বনাই কেনে যদি নবনাই এটো লগত এটো পূৰণ কৰি যদি নবনাই মাজত যিকোনো এটা বনাই দিলে কিন্তু নহব এহিত 1x আছে আপুনি কব স্যাৰ মই 10x - 9x লিখিম হয়নে তেতিয়া হ'বনে নহব কিন্তু আপুনি এটো আৰু এটো লগত ইনটু কৰিব লাগিব ইনটু কৰি কেনে ছুটিহৰণ পদ্ধতি কৰক কৰি কেনে ইয়াৰ পৰা দুটা ৰিলেশন বনাওক ৰিলেশন বনাই কেনে মাজতো দুটা বনাব পাৰিব x এটা আছিল x থকা টাৰ্ম আমি দুটা বনালো ঠিক আছে এটো কিন্তু আপুনি মনত ৰাখিব ঠিক আছে এই দুটাৰ পৰা কি কমন লব পাৰি এই দুটাৰ পৰা কি কমন লব পাৰি x কমন লব পাৰি x - 8 আৰু এই দুটাৰ পৰা কি কমন লব পাৰি এই দুটাৰ পৰা +7 কমন লব পাৰি x - 8 = 0 এই দুটা কি হৈ গল সেম এই দুটা টাৰ্মৰ পৰা এই দুটা কমন আহে আকৌ x - 8 কি হ'ব x - 8 কমন আহিব কিমান থাকিব x + 7 = 0 দুটা বস্তুৰ পূৰণফল 0 দুটা বস্তুৰ পূৰণফল যেতিয়া 0 হয় দুটা এটা কি হ'ব লাগিব 0 হ'ব লাগিব হয়নে দুটা এটা যদি 0 নহয় পূৰণফল 0 হ'ব জানো কিমান পাইছো এটো পূৰণ এটো সমান সমান কিমান পাইছো 0 দুটা বস্তুৰ পূৰণফল কেতিয়া 0 হয় যেতিয়া দুটাৰ এটা কি হ'ব 0 হ'ব কিন্তু এটো 0 হ'ব না এটো 0 হ'ব আপুনি জানে জানো আপুনি নাজানে মই নাজানো পৃথিৱীৰ কোনো মানুহ নাজানে হয়নে তেতিয়া হলে আমি কি লিখিব পাৰিম হয়
হয় কি হয় হয় x minus 8 is equal to 0 হয়নে বা x plus 7 is equal to 0 মানে কিমান পালো x is equal to 8 আৰু কিমান পালো x is equal to minus 7 মানে x ৰ দুটা ভ্যালু পালো কি পালো x is equal to 8 আৰু x is equal to minus 7 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল plus 8 minus 7 কোনটো আছে অপচন সি মানে শুদ্ধটো কোনটো হল আমাৰ plus 8 minus 7 এখিনলৈকে বুজি পালো এইটো হল আমাৰ লং ট্ৰিক বা এইটো আমাৰ বেসিক কনসেপ্ট এতিয়া আপোনালোকে যাওক কাললৈকে যাওক শর্ট ট্রিক লৈকে যাওক স্যার শর্ট ট্রিক কম বুলি কৈছিলে শর্ট ট্রিক কও ঠিক আছে শর্ট ট্রিক কৈছো কেনে কৰিব চাব যদি ৰুটৰ ভিতৰত কি হৈছে গুটেকিটা 56 বা গুটেকিটা সংখ্যা কি হয় কন্টিনিউয়াসলি আহিছে প্লাস হৈছে আৰু ইনফিনিটি লৈকে গৈছে যিকোনো সংখ্যা হওক কি হৈছে ৰুটৰ ভিতৰত সেম সংখ্যা আহিছে হয়নে তাৰ পিছত প্ৰতিটো ৰুটৰ অংকত কি আছে প্লাস আছে হয়নে প্ৰতিটো অংকত কি আছে প্লাস আছে ইনফিনিটি লৈকে গৈছে তেতিয়া আমাৰ এটো ট্ৰিক ইউজ হ'ব চাব কি ট্ৰিক ইউজ হ'ব যে এই 56 সংখ্যাটোক এনে দুটা সংখ্যাৰ পূৰণ কৰিব লাগিব এনে দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব লাগিব সো 56ক দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰোনে 56ক দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰোনে পাৰো 56ক দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে কি কেনেকৈ লিখিব পাৰো 7 8 গুণ মানে 7 8 যা কিমান 7 8 যা 56 56ক যদি মই যদি দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে লিখো কি হ'ব 7 8 যা 56 দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে কি হ'ব 7 8 যা 56 এটা ক'ব স্যার প্লাস মাইনাস কোনটো দিম সেজন্য প্লাস মাইনাসত পাইছো হয়নে মনত ৰাখিব যদি এখিন কি থাকে প্লাস থাকে যদি এখিন কি থাকে প্লাস থাকে তেতিয়া আমি ডাঙৰটোৰ মুখত প্লাস দিম সৰুটোৰ মুখত মাইনাস দিম হয়নে যদি এখিন মাইনাস থাকে তেতিয়া কিন্তু আমি ডাঙৰটোৰ মুখত মাইনাস দিম সৰুটোৰ মুখত প্লাস দিম যেহেতু তো আমাৰ কি আছে প্লাসত আছে সেইকাৰণে আমি কি কৰিছো ডাঙৰটোৰ মুখত প্লাস দিছো সৰুটোৰ মুখত মাইনাস দিছো এনেকৈ আমি কৰিব পাৰো যদি আমি এইটো কি কৰিব পাৰো দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰো হয়নে এই 56ক কিন্তু এনেকৈ দেখাব পাৰি 56ক কিন্তু 14 * 4 দেখাব পাৰি 14 * 4 হিচাপে দেখাব পাৰি কিন্তু 14 * 4 কিন্তু আমাৰ দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল নহয় হয়নে দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব পাৰিলেহে আপুনি ক'ব পাৰিব যে এই দুটা কি হয় উত্তৰ এতিয়া চাব আপুনি যদি কয় স্যার ঠিক আছে এটা বস্তু কৈ দিছো যে এখানে যদি প্লাস থাকে এখানে ডাঙৰটোৰ মুখত প্লাস এখানে যদি মাইনাস থাকে ডাঙৰটোৰ মুখত মাইনাস এতিয়া ক'ব স্যার এইটোক আপুনি দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে ভাঙিব পাৰিলে কিছুমান এনেকুৱা সংখ্যা আছে যিবোৰক আপুনি পূৰণফল হিচাপে ভাঙিব নোৱাৰে হয়নে সাপোজ মই কৈছো √13 plus √13 plus √13 plus ... ইনফিনিটি স্যার এইটোক তো মই দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে ভাঙিব নোৱাৰো এইটোৰ ক্ষেত্ৰত কি হ'ব উত্তৰ এইটোৰ ক্ষেত্ৰত এটা ফৰ্মুলা আছে এইটো ট্ৰিকৰ ফৰ্মুলা হয় ক্যালকুলেট কৰিলে কিন্তু আপুনি পাব বেসিক যেটো আমি কনসেপ্ট আছে বেসিক কনসেপ্ট কৰি কৰি যদি ওলাই তেতিয়া কিন্তু উত্তৰটো পাব মানে ট্ৰিকটো মই দেখাই দিছো ট্ৰিকটো কি হ'ব √4 * x + 1 হয়নে কি আছিল +-1/2 ঠিক আছে এটো আমাৰ ট্ৰিক এই x মানে হল x মানে কি 13 আছে নহয় 13 তো আমি এখানে পুট কৰিম মানে এখিনি ক্ষেত্ৰত কি হ'ব এটো ক্ষেত্ৰত উত্তৰ কি হ'ব চাব যদি √13 থাকে যেহেতু আমি এটো কি কৰিব নোৱাৰো আমি দুটা ক্ৰমিক সংখ্যা পূৰণফল হিচাপে দেখাব নোৱাৰো তেতিয়া আমি কি ফৰ্মুলাইজ কৰিম √4x + 1 +-1 এখিনি যদি প্লাস থাকে আমি প্লাস দিম এখিনি যদি মাইনাস থাকে এখিনি আমি কি দিম মাইনাস দিম চাব কি হ'ব x মানে কিমান 13 লিখিম কি কিমান হ'ব 4 * 13 + 1 হয়নে এটো বাইরে থাকিব +1/2 হয়নে কিমান হ'ব লিখিনি 13 4 গুণ কিমান 13 4 যা 52 + 1 53 ভিতৰৰ দুটাৰ ভিতৰত 53 + 1/2 মানে যদি ৰুটৰ ভিতৰত থকা সংখ্যাটো যদি এনেকৈ কমিক আহিছে ইনফিনিটি লৈকে আৰু যদি আমি দুটা ক্ৰমিক সংখ্যাৰ পূৰণফল হিচাপে পূৰণ কৰিব নোৱাৰো তেতিয়া কিন্তু আপুনি এইটো ফৰ্মুলাইজ কৰিব লাগিব কি ফৰ্মুলাইজ কৰিব লাগিব √4x + 1 +-1/2 এখিন প্লাস থাকিলে প্লাস দিব এখিন মাইনাস থাকিলে মাইনাস দিব ঠিক আছে ঠিক এনেদৰে মই এটা কোৱেশ্চন দিছো আপোনালোকক কোৱেশ্চনটো আপোনালোকে কৰিব মই দিছো 42 √42 + √42 + √42 + ... হয়নে ক'ব যে স্যার ইনফিনিটি লৈ গৈছে ক'ব যে স্যার এটো যে মই যেনেকৈ ভাঙিলো হয়নে মই এটো যদি এই ফৰ্মুলাইজ কৰো হবনে এটো যদি আপুনি এই ফৰ্মুলাটো ইউজ কৰে হবনে হ'ব হয়নে আপুনি এই ফৰ্মুলাটো দুটাৰ ক্ষেত্ৰতে ইউজ কৰিব পাৰে এইটো ক্ষেত্ৰতে ইউজ কৰিব পাৰে এইটো ক্ষেত্ৰতে ইউজ কৰিব পাৰে এইটো ক্ষেত্ৰতে ইউজ কৰিব পাৰে আপুনি এই কোৱেশ্চনটোৰ উত্তৰ কমেন্ট কৰি জনাবচোন কিমান হ'ব